लारी घाट में भीषण सड़क दुर्घटना। मोरी गांव जिले के लारी घाट में भीषण दुर्घटना हुई। दुर्घटना में कई छात्र घायल हो गए। भूरा गांव जाति विद्यालय के 8 छात्र सीएनजी वाहन में सवार होकर दलय गांव की ओर पक्की सड़क से ले जा रहे थे। तभी टेंगुली कछारी गांव में वाहन का नियंत्रण बिगड़ गया और सीएनजी वाहन सड़क के नीचे पानी में पलट गया। इस दुर्घटना में सभी छात्र कम से कम ज्यादा घायल हुए। घायल छात्रों को सियालमारी राजकीय चिकित्सालय लाया गया। जिसान अहमद नामक छात्र की हालत अत्यंत गंभीर होने के कारण उसे बेहतर इलाज के लिए मोरी गांव चिकित्सालय भेजा गया। बुरागांव जातीय विद्यालय नाমৰ যিখন বিদ্যালয় আছে এইখন বিদ্যালয়ে আজিও কিছুদিন পিছে পিছে বিভিন্ন প্ৰগ্ৰাম কৰি বাহানা কৰি ল'ৰা ছোৱালীৰ পৰা টকা কালেকশ্যন কৰি যিকোনো গাড়ীৰে লৈ যায়। আজিও তেওঁলোকে কি কৰিছে 100ৰ ওপৰত ল'ৰা ছোৱালীৰ পৰা 200কৈ টকা লৈছে। বুৰাগাঁৱৰ পৰা দলৈগাঁও লৈ যাব স্কাউট গাইডৰ কাম কৰক ট্ৰেইনিং দিয়াব বুলি কৈ নিয়মত তেওঁলোকে ডাঙৰ গাড়ী ল'ব লাগিছিলে। ডাঙৰ গাড়ী নলৈ কৰিছে কি সিএনজি কোনো যিসকল ড্ৰাইভাৰৰ কোনো লাইচেন্স নাই ড্ৰাইভিং লাইচেন্স নাই তেনেকুৱা ড্ৰাইভাৰ দি গাড়ী লৈ গৈ আছে। কেইজন আহত হৈছে? 4-5জন আহত হৈছে। তাৰ ভিতৰত মোৰ ভতিজা জিছান আহমেদ বেছি আঘাতপ্ৰাপ্ত হৈছে। অৱস্থা সংকটজনক। মথাউৰিৰ পৰা গাড়ীখন একদম তলত বাগৰি পানীত পৰিছে। এতিয়াও গাড়ীখন পানীত ডুবি আছে। সিএনজি কন্ট্রোলটো কৰিবই লাগিব। আসলতে দেখা গৈছে ৰাস্তা কন্ট্রোল কৰিব লাগে আইন প্ৰণয়ন কৰি। আৰু যিসকল প্ৰাইভেট স্কুল আছে প্ৰাইভেট স্কুল আমাৰ ইফালে বহুতকেইটা প্ৰাইভেট স্কুল আছে। বিশেষকৈ বুঢ়াগাঁও জাতীয় বিদ্যালয় যিখন স্কুল আছে এইখন স্কুলৰ যিকেইজন পৰিচালক তেওঁলোকৰ যি অটপালি এয়া বহুত বেছি বাঢ়ি গৈছে। বিভিন্ন প্ৰগ্ৰাম কৰি ল'ৰা ছোৱালীৰ পৰা পইচা কালেকশ্যন কৰি প্ৰগ্ৰামবিলাক ভালকৈ কৰিব লাগে সেইবিলাক ভালকৈ নকৰে। কিছুদিন পিছে পিছে তেওঁলোকে পইচা কালেকশ্যন কৰে। থাৰ্ড পাৰ্টি এপৰ নিচিনা হৈ গৈছে এইখন স্কুল। বুঢ়াগাঁও জাতীয় বিদ্যালয়ৰ পৰিচালক আৰু শিক্ষকসকলৰ যিটো গাফিলতি এই গাফিলতিৰ কাৰণে তেওঁলোক স্কুলখনৰ ডাইস্কুট আৰু স্কুলখনৰ ৰেজিষ্ট্ৰেশ্যন অনতিপলমে শিক্ষা বিভাগে কেঞ্চেল কৰিব লাগে আৰু স্কুলখন বন্ধ কৰিব লাগে এইখন স্কুল।